আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ বৃত্ত নামৰ চেপ্টাৰটোৰ বিষয়ে অলপমান আলোচনা কৰিবলৈ ওলাইছোঁ। তো ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ চাগে ক্লাছ 10 হ'ব নেকি? অ'কে, তো বৃত্ত বুলি ক'লে অলৰেডি তোমালোকে গম পোৱাই বৃত্ত মানে কি হ'ল। ক্লাছ 5-6ৰ পৰাই পঢ়ি আহিছা ন? এনেকুৱা বৃত্তৰ শ্বেপটো হয়, ঠিক আছে না? এইটো এটা তোমাৰ কি হয়, 2D ফিগাৰ হয়। আৰু বৃত্তৰ ডাইমেনশ্যন বুলি ক'লে এটাই থাকে, সেইটো হ'ল তোমাৰ কি, বৃত্তৰ কেন্দ্ৰ। এইটো কেন্দ্ৰ আৰু ইয়াৰ ডাইমেনশ্যন বুলি ক'লে আমাৰ এইটো হ'ব আমাৰ তাৰ ব্যাসাৰ্ধ, যিটোক আমি ইংলিছত ৰেডিয়াছ বুলি কওঁ। চাপ'জ বৃত্তৰ কেন্দ্ৰটো যদি O বুলি কওঁ আৰু ইয়াতে যদি এটা বিন্দু আমি লৈ লওঁ A বুলি, তেতিয়াহ'লে OA টো কি হ'ব, সেই বৃত্তটোৰ ব্যাসাৰ্ধ। আকৌ আমি বৃত্তৰ লগত জড়িত কিছুমান টাৰ্মছ আমি পঢ়িছোঁ, যেনেকৈ বৃত্তৰ জ্যা কি আছিল, যে বৃত্তৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগ কৰিলে যিডাল ৰেখা পোৱা যায়, চাপ'জ ইয়াতে এটা বিন্দু আছে, এইখিনিতে এটা বিন্দু আছে, এই বিন্দু দুটা যদি মই সংযোগ কৰোঁ, ৰেখা পাম, যিটো ৰেখা পাম মই চাপ'জ নামটো দিছোঁ মই বি আৰু সেইটো বিন্দু চি, নহ'লে বি চি ৰেখাটো মোৰ কাৰণে কি হ'ব, এটা জ্যা বুলি ক'ব, হয়নে? ঠিক তেনেকে এইটোও এটা তোমাৰ কি হ'ব, জ্যা হ'ব, ৰাইট? এনেকে তোমাৰ এইটো এটা জ্যা হ'ব। এনেকে অসীম সংখ্যক জ্যা আমি বনাব পাৰোঁ বৃত্ত এটা, ঠিক আছে? আৰু এইখিনিতে অলপ আগতে ক'লোঁ, সেইটো হ'ব আমাৰ বৃত্তৰ কেন্দ্ৰ। কিন্তু তোমালোকে অকণমান মন কৰাচোন, যে এই যিটো ৰেখা মই আঁকি আছোঁ, চাপ'জ এনেকে আঁকিলোঁ, ইয়াৰ নামটো দিলোঁ চাপ'জ মই ই, এইটো বিন্দু ই বুলি ক'লোঁ, আৰু এইটো বিন্দু আমি এফ বুলি ক'লোঁ। এই ই এফ ৰেখাডালক কি বুলি কয় তোমালোকে জানানে? এতিয়া বহুতেই ক'বা যে এইটোক ছাৰ ব্যাস বুলি কয়, হয়নে? ই এফটো কি হয়, ব্যাস হয়। কিন্তু মই যদি কওঁ যে এইটোও জ্যা হয়, ভুল হ'ব নেকি? এইটো যদি মই জ্যা বুলি কওঁ, ভুল হ'ব নেকি? কাৰণ এইটো অলপমান স্পেচিয়েল জ্যা। স্পেচিয়েল কেনেকে? এই যিটো জ্যা আছে, এই জ্যাটো তুমি যদি চোৱা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ গৈছে। ইট passes through the center of the circle. যিহেতু এইটো স্পেচিয়েল অলপ, সেইকাৰণে ইয়াক নাম দিছোঁ আমি ব্যাস বুলি। একচুৱেলি ব্যাসবিলাকো জ্যাই হয়, বাট সেইটো জ্যা কেনেকুৱা জ্যা, বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জ্যা, সেইকাৰণে ইয়াক আমি কওঁ বৃত্তৰ ব্যাস বুলি কৈছোঁ, ঠিক আছে? আকৌ যদি অলপমান ভালকে মন কৰোঁ, সেই বৃত্তৰ কেন্দ্ৰৰ পৰা মানে যিটো O পইণ্ট, OF, এইখিনি আমাৰ বৃত্তৰ ব্যাসাৰ্ধ। ঠিক একেদৰে OE, এইখিনিও আমাৰ বৃত্তৰ ব্যাসাৰ্ধ। সেইকাৰণে আমি কওঁ যে বৃত্তৰ ব্যাসাৰ্ধটো কি হয়, বৃত্তৰ ব্যাসৰ কি হ'ব, আধা হ'ব, হয়নে? বৃত্তৰ এইখিনি যদি R হয়, তোমাৰ এইখিনিও কিমান হ'ব, R হ'ব। টোটেল গোটেইখিনি কিমান হ'ব, 2R হ'ব, হয়নে? আৰু ডায়মিটাৰ আমি ব্যাসক কিহেৰে বুজাওঁ, ডিৰে বুজাওঁ, D = 2R। তাৰমানে ব্যাসটো আমাৰ কি হয়, এইবিলাক আমি আগতে পঢ়িছোঁ অলৰেডি। ব্যাসটো কি হয়, ব্যাসাৰ্ধৰ 2 টাইমছ, দুগুণ হয়, হয় নহয়? ব্যাসাৰ্ধৰ ডাবল হয়, এইখিনি আগতে পঢ়িছোঁ আমি। ক্লাছ 10ত আমি কি পঢ়িব লাগে, ক্লাছ 10ত আমি কি পঢ়িব লাগে বাৰু? ঠিক আছে, পিকচাৰ এটা চোৱা তোমালোকে। আচ্ছা, মই এটা বৃত্ত বনাই আছোঁ, ঠিক আছে? এটা নহয়, মই 2-3টা বৃত্ত বনাই আছোঁ। অলপমান চোৱাচোন, 2টা হৈ গ'ল, আৰু এটা বনাই আছোঁ। আৰু মই কেইটামান ৰেখা অংকন কৰিম, ঠিক আছে? ৰেখাটো অংকন কৰি আছোঁ। এইটো হ'ব এটা ৰেখা, এইখিনিতে মই এটা
এনেকৈ এটা ৰেখা আঁকিছোঁ। এইটো একচুৱেলি দেখিবলৈ বৃত্ত যেন হোৱা নাই ন, বাট অ'কে, একো নাই, হৈ যাব। অলপ কাৰেক্ট কৰিব পাৰি, বাছ হৈ যাব, ঠিক আছে। আৰু এইটো এটা মই ৰেখা অংকন কৰিছোঁ, ঠিক আছে। অ'কে, এতিয়া কথা হ'ল কি, তুমি যদি ভালকৈ চোৱা, ইয়াত বৃত্তৰ কেন্দ্ৰ নিশ্চয় ইয়াতে থাকিব, এইখিনিতে ক'ৰবাত থাকিব। ইয়াৰো বৃত্তৰ কেন্দ্ৰ এটা আছে, এইবিলাক আছে আৰু ৰাইট, এইবিলাক আছে। আৰু এই প্ৰথম যিটো চিত্ৰ আছে, এইটো আমি 1 নম্বৰ চিত্ৰ বুলি ক'লোঁ, ঠিক আছে। এইটোক আমি 2 নম্বৰ চিত্ৰ বুলি ক'লোঁ, ঠিক আছে। আৰু এইটো আমি চিত্ৰ নম্বৰ 3। অ'কে, এতিয়া প্ৰথম চিত্ৰটো তুমি ভালকৈ যদি চোৱা, যে এই যিটো ৰেখা আছে, এই ৰেখাটো বৃত্তৰ লগত কটাকটি কৰা নাই, কাৰণ এই ৰেখাৰ ওপৰত যিমানবিলাক বিন্দু আছে আৰু বৃত্তৰ ওপৰত যিমানবিলাক বিন্দু আছে, সিহঁতৰ মাজত কোনো উমৈহতীয়া বিন্দু নাই। উমৈহতীয়া মানে কমন, এনেকুৱা এটা বিন্দু যিটো বিন্দু এই ৰেখাটো আছে আৰু সেই বৃত্তৰ ওপৰতো আছে, এনেকুৱা বিন্দু নাই। এনেকুৱা কেছত মানে সেইকাৰণে প্ৰথম চিত্ৰৰ ক্ষেত্ৰত এনেকুৱা ৰেখাক কোৱা হয় নন ইণ্টাৰচেক্টিং লাইন। মানে অসমীয়াত ক'বলৈ দিগদাৰী, অসমীয়াত একচুৱেলি কিতাপত আছে কি ছেদক নহয় বুলি কৈছে, ঠিক আছে না। ইয়াৰ নামটো ছেদক নহয়, নন ইংলিছত ক'বলৈ ভাল, নন ইণ্টাৰচেক্টিং লাইন। বাট এইটো কেছত যদি তুমি চোৱা, দ্বিতীয় যিটো চিত্ৰ আছে, ইয়াতে যদি তুমি চোৱা যে এই ৰেখাটোৱে বৃত্তটোক কেইটা বিন্দুত কাটিছে, ক'ব পাৰিবা? কেইটা বিন্দুত কাটিছে? 2টা বিন্দুত কাটিছে। ইয়াতে এবাৰ কাটিছে, ইয়াতে এবাৰ কাটিছে, হয়নে? তাৰমানে আমি কি ক'ব পাৰোঁ যে এই ৰেখাটো আৰু বৃত্তটোৰ মাজত 2টা উমৈহতীয়া বিন্দু আছে, 2টা সাধাৰণ বিন্দু আছে, হয়নে? এই যিটো বিন্দু, এই বিন্দুটো ৰেখাটোৰ ওপৰতো আছে, এইটো বিন্দু ৰেখাটোৰ ওপৰতো আছে, বৃত্তৰ ওপৰতো আছে, এইটো বিন্দু বৃত্ত আৰু ৰেখা দুয়োটাৰ ওপৰতো আছে। আমি গতিকে ক'ব নোৱাৰোঁনে যে এই 2টা বিন্দু দুয়োটাৰ ৰেখা আৰু বৃত্তৰ দুয়োটাৰ কাৰণে উমৈহতীয়া বিন্দু, সাধাৰণ বিন্দু। এনে ক্ষেত্ৰত এই ৰেখাডালক কোৱা হয়, কি ৰেখা বুলি কয়? ছেদক বুলি কোৱা হয়, কাৰণ এই বৃত্তটোক 2টা বিন্দুত ছেদ কৰিছে, কাটিছে, কটাকটি কৰিছে, সেইকাৰণে ছেদক ৰেখা বুলি কোৱা হয়। আৰু ইয়াতে প্ৰথম চিত্ৰত কি আছিল? কটাকটি কৰাই নাই, কোনো উমৈহতীয়া বিন্দুৱে নাই, সেইকাৰণে ইয়াক ছেদক নহয় বুলি চিম্পুল আমি কৈ দিওঁ, ছেদক নহয়, ঠিক আছে। নন ইণ্টাৰচেক্টিং লাইন ইংলিছত কয় নন ইণ্টাৰচেক্টিং লাইন। নন ইণ্টাৰচেক্টিং মানে কটাকটি নকৰা ৰেখা, কটাকটি কৰা নাই। আৰু ইণ্টাৰেষ্টিং কি, থাৰ্ড যিটো চিত্ৰ চোৱা, ইয়াতে তোমাৰ কি হৈছে, এই ৰেখাডালে বৃত্তটোক কিন্তু কটাকটি কৰা নাই। তোমালোকে যদি ভাবি আছা যে ইয়াতে কটাকটি কৰিছে, কটাকটি কৰা নাই, ইয়াতে এই ৰেখাটোৱে বৃত্তটোক এটা বিন্দুত স্পৰ্শ কৰিছে, টাচ কৰি গুচি গৈছে। মানে এই বিন্দুটোত এটা বিন্দুত চুই কেনে গুচি গৈছে, স্পৰ্শ কৰিছে, টাচ কৰিছে, মানে বুজি পাইছা? টাচ কৰিছে, অসমীয়াত কি বুলি কয়? স্পৰ্শ, স্পৰ্শ, স্পৰ্শ কৰিছে। সেইকাৰণে এই ৰেখাটোক কোৱা হয় স্পৰ্শক। কি বুলি কয়? স্পৰ্শক বুলি কয়, ঠিক আছে। আৰু যিটো বিন্দুত টাচ কৰে, যিটো বিন্দুত স্পৰ্শ কৰিছে, সেই বিন্দুটোক এটা নাম আছে, ঠিক আছে। ইয়াতে আকৌ সেই বিন্দু দুটাৰ নাম স্পেচিয়েলি তেনেকে নাই, অ'কে। বাট ইণ্টাৰচেক্টিং পইণ্ট, কটাকটি কৰা বিন্দু বুলি কয় আৰু। বাট স্পৰ্শকৰ ক্ষেত্ৰত যিটো বিন্দুত টাচ কৰিছে, সেই বিন্দুটোৰ এটা নাম আছে, সেইটো কোৱা হয় স্পৰ্শ বিন্দু। কি বুলি কয়? স্পৰ্শ বিন্দু বুলি কোৱা হয়। এতিয়া কথাটো হ'ল কি, এই তিনিটা চিটুৱেশ্যন, তিনিটা মই চিত্ৰ আঁকিলোঁ, এই তিনিটা বাহিৰে আকৌ বেলেগ চিটুৱেশ্যন তোমালোকে ভাবিব পাৰানে? মই যদি তোমাক এটা বৃত্ত আৰু এডাল ৰেখা দিওঁ, এই তিনিটা চিটুৱেশ্যনৰ বাহিৰে বেলেগ কিবা হ'ব পাৰে নেকি?
মানে মই কি ক'ব বিচাৰিছোঁ, ছাপ'জ তোমালোকক মই এটা বৃত্ত দিছোঁ, এডাল ৰেখা দিছোঁ, আৰু কি দিছোঁ আৰু এটা বৃত্তৰ যদি মই দিওঁ তোমালোকক, তেতিয়াহ'লে কি হ'ব পাৰে? হয় এই ৰেখাডাল বৃত্তটোৰ লগত কটাকটি নকৰিব, নহ'লে কটাকটি কৰিব, নহ'লে এটা বিন্দুত চুই গুচি যাব। এই তিনিওটাৰ বাহিৰে বেলেগ কিবা হ'ব পাৰে নেকি? হয় কটাকটি কৰিব দুটা বিন্দুত, নহ'লে চুই কেনে গুচি যাব, নহ'লে কটাকটি নকৰিব। এই তিনিওটা চিটুৱেশ্যন হ'ব পাৰে না। যদি কটাকটি কৰে তেনেকুৱা ৰেখাক কি বুলি কয়? ছেদক। যদি স্পৰ্শ কৰি গুচি যায় তেনেহ'লে কি কয়? স্পৰ্শক। আৰু যিটো বিন্দুত স্পৰ্শ কৰে সেই বিন্দুটোৰ নাম কি? স্পৰ্শ বিন্দু। আকৌ যদি কটাকটি নকৰে তেনেহ'লে ছেদক নহয়, নাইবা কটাকটি নকৰা ৰেখা, এনেকে ক'ব পাৰা আৰু। ৰাইট? ইয়াতে বুজিবলগীয়া বিশেষ আৰু একো নাই। মই ভাবোঁ তোমালোকে বুজি পাইছা। ৰাইট? অ'কে, নেক্সট কথাটোলৈ আহোঁ। সৰু সৰু কিছুমান কথা। ছাপ'জ এনেকুৱা হ'ল কি যে তোমালোকক এটা মই বিন্দু দিছোঁ, যে ইয়াতে এইখিনিতে এটা বিন্দু এটা আছে। এই বিন্দুটোৰ নাম দিলোঁ ছাপ'জ পি। এতিয়া মই যদি তোমালোকক সুধো যে বিন্দুটো ক'ত আছে, ইয়াৰ অৱস্থানটো কি, আমি এনেকে ক'ব নোৱাৰো নেকি যে বিন্দুটো বৃত্তৰ বাহিৰত আছে? অ'কে, বৃত্তৰ বাহিৰত আছে। আকৌ মই যদি ইয়াতে এটা বিন্দু লৈ লওঁ, ছাপ'জ কিউ, যে বিন্দুটোৰ অৱস্থান কি, ক'ত আছে? চিম্পলি ক'ব পাৰোঁ যে বিন্দুটো বৃত্তৰ ভিতৰত আছে। অ'কে, আকৌ যদি মই এইখিনিতে এটা বিন্দু লওঁ, যিটো বিন্দুক মই নাম দিলোঁ ছাপ'জ আৰ, তেতিয়াহ'লে এই বিন্দুটোনো ক'ত আছে? এতিয়া নাই, এই বিন্দুটো না বাহিৰত আছে না ভিতৰত আছে, এই বৃত্তৰ ওপৰত আছে বুলি ক'ম আমি। ক'ত আছে? বৃত্তটোৰ ওপৰত আছে বুলি ক'ম। এইবিলাক সৰু সৰু কিছুমান কথা। ঠিক আছে, এইটো বাহিৰত আছে, এইটো ভিতৰত আছে, আৰু এইটো বৃত্তৰ ওপৰত আছে। বৃত্তৰ ওপৰত আছে। চিম্পুল কথা, একো নাই ইয়াতে। বুজি পাব নলগা বস্তু একো নাই ইয়াতে, মই ভাবোঁ। ঠিক আছে, এতিয়া বৃত্তৰ স্পৰ্শকৰ লগত ৰিলেটেড মই কথা এটা ক'ব বিচাৰিছোঁ। কি আমি জানো যে বৃত্তৰ অলপ আগতে ক'লোঁ আৰু মই যে বৃত্তৰ স্পৰ্শকবিলাক কি হয়, বৃত্তত এটা বিন্দুত টাচ কৰি গুচি যায়, নাইবা স্পৰ্শ কৰে, হয়নে? যিটো বিন্দুত স্পৰ্শ কৰে সেই বিন্দুটো কি বুলি কয়? স্পৰ্শ বিন্দু বুলি কয়, হয়নে? এতিয়া এই বৃত্তটোৰ ওপৰত এনেকুৱা কিমান বিন্দু আছে? তোমালোকে জানাই যে অসীম সংখ্যক বিন্দু আছে ইয়াতে। এনেকে এটা এটাকে কিমান যে বিন্দু আছে, তেনেহ'লে ইয়াৰ প্ৰতিটো বিন্দুত এটা এটা কি হ'ব? মই স্পৰ্শ বনাব নোৱাৰিম নেকি? এনেকে এইটো বিন্দুত এটা স্পৰ্শ মই আঁকিছোঁ এনেকে, ঠিক একেদৰে এইটো বিন্দুটো মই এটা স্পৰ্শ বনাব পাৰিম। ইয়াতে যদি এটা বিন্দু আছে, ইয়াতো মই স্পৰ্শক এটা বনাব পাৰিম। তোমাক মই বনাই দেখাই দিছোঁ এটা। ঠিক আছে, এনেকে এটা স্পৰ্শক বনাব নোৱাৰিমনে? ঠিক তেনেকে এইটো বিন্দুত মই ইয়াতে এটা স্পৰ্শক বনাব নোৱাৰিমনে এনেকে? ৰাইট? অলপমান ছবিটো আঁকি দেখাবলৈ অসুবিধা হৈছে। ইয়াৰ পৰা মই কি ক'ব বিচাৰিছোঁ, তাৰমানে এটা বৃত্তৰ ওপৰত কিমান স্পৰ্শক আঁকিব পাৰিম মই এনেকে? যদি বিন্দু আছে অসীম সংখ্যক, তেনেহ'লে স্পৰ্শকৰ সংখ্যাও কি হ'ব? অসীম হ'ব। ৰাইট? বৃত্তৰ ওপৰত থকা বিন্দুৰ সংখ্যাও যদি অসীম হয়, তেনেহ'লে অসীম সংখ্যক স্পৰ্শকো হ'ব, কাৰণ স্পৰ্শকবিলাকতো এটা বিন্দুতে তোমালোকৰ হেৰি হয়, স্পৰ্শ কৰি যায়, টাচ কৰি গুচি যায়। গতিকে বিন্দু অসীম হ'লে স্পৰ্শকৰ সংখ্যাও কি হ'ব? অসীম সংখ্যক হ'ব, হয়নে? সৰু কথা এটা। তো এইখিনি কনচেপ্টৰ ওপৰত কিছুমান কুৱেশ্যনছ আছে তোমালোকৰ 10.1ত। এই কুৱেশ্যনছবিলাকটো এটা চাওঁ। যে প্ৰথম কুৱেশ্যনটো কি কৈছে, যে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক হ'ব পাৰে? যেনে মই ক'লোঁ যে বৃত্তৰ স্পৰ্শক কিমান হ'ব পাৰে? অসীম সংখ্যক হ'ব পাৰে, কাৰণ বৃত্ত এটাত যদি অসীম সংখ্যক বিন্দু থাকে তেনেহ'লে স্পৰ্শকৰ সংখ্যা অসীম হ'ব, নহয় জানো? গতিকে বহুত ইজি কুৱেশ্যনছ আছিল এইটো, একো নাই। কুৱেশ্যন নম্বৰ 2, আমি ফিল ইন দ্য ব্লেংকছ, খালী ঠাই কিছুমান পূৰণ কৰিব লাগে। কৈছে কি এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে। কেইটা বিন্দুত ছেদ কৰে মানে এইটো সুধিছে। তো মইতো জানোৱে যে বৃত্তৰ স্পৰ্শকে বৃত্তৰ এটা বিন্দুত ছেদ কৰে নাইবা স্পৰ্শ কৰে।
ৰাইট? ইজি কুৱেশ্যনছ। এটা বিন্দুত হ'ব, স্পৰ্শক এটা বিন্দুত, ছেদক হ'লে দুটা বিন্দুত হ'লে হয়, ৰাইট? তো এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাক কি বুলি কোৱা হয়? এইটোৱে ছেদক ৰেখা বুলি কোৱা হয়, হয়নে নহয়? ছেদক দুটা বিন্দুত ছেদ কৰিছে, ছেদক এটা বিন্দুত স্পৰ্শ কৰিলে স্পৰ্শক, ৰাইট? বহুত ইজি কুৱেশ্যনছ। নেক্সট কুৱেশ্যন আছে তোমালোকৰ। এতিয়া এইটো অলপমান বুজিবলগীয়া কুৱেশ্যনছ হয় হা। যিটো তোমাৰ কুৱেশ্যন নম্বৰ 3 আছে, সেইটো অকণমান ধুনীয়া কুৱেশ্যন, যে এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকে। সমান্তৰাল স্পৰ্শক মানে কি? মই অলপমান বুজাবলৈ ট্ৰাই কৰিম এইটো, চাবা অলপমান। অ'কে, ছাপ'জ মই এটা বৃত্ত আঁকিছোঁ। আচ্ছা, এক ছেকেণ্ড এইটো, ৱেইট এ মিনিট, circle, okay, so this is a circle, okay. এতিয়া মই ছাপ'জ কি কৰিছোঁ, এটা স্পৰ্শক আঁকিম ইয়াতে। স্পৰ্শক মই এইখিনিতে এটা আঁকিছোঁ, এনেকুৱা হ'বনে? ৰাইট, বঢ়িয়া। এতিয়া কথা হ'ল কি, কৈছে এটা বৃত্তৰ বৰ বেছি মানে মেক্সিমাম, এটমষ্ট খুব বেছি কিমানটা সমান্তৰাল স্পৰ্শক থাকিব পাৰে? ডেশ স্পৰ্শক, ডেশ সমান্তৰাল স্পৰ্শক মানে সমান্তৰাল স্পৰ্শক কেইটা থাকিব পাৰে? এতিয়া ছাপ'জ মই এটা স্পৰ্শক ড্ৰ কৰিছোঁ, ইয়াৰ সমান্তৰালকৈ কেইটা হ'ব পাৰে? সমান্তৰালকে কেইটা হ'ব পাৰে? এতিয়া শুনা, কথাটো এনেহেন, কনচেপ্টটো এনেকুৱা যে এইটো বৃত্ত যদি হয়, ইয়াতে বৃত্তৰ কি থাকিব? ইয়াতে বৃত্তৰ চেণ্টাৰটো থাকিব, আৰু যিটো বিন্দুত স্পৰ্শক মই আঁকিছোঁ সেইটো, এইটো এটা বিন্দু, ছাপ'জ এই বিন্দুটো কি বুলি কোৱা হয়? স্পৰ্শ বিন্দু। আৰু মই যদি এটা লাইন এনেকে ড্ৰ কৰোঁ, এই লাইনটো কি হ'ব তোমাৰ? কি লাইন বুলি ক'ব এইটোক? কি লাইন বুলি ক'ব? ব্যাস, নহ'বনে? আৰু ব্যাসৰ এইটো মূৰত এটা বিন্দু পালোনে নাই? এইটো বিন্দু, এইটো এটা বিন্দু, ৰাইট? আৰু মই যদি আৰু এটা স্পৰ্শক মই বনাওঁ, এইখিনিতে যদি মই আৰু এটা স্পৰ্শক বনাব নিশ্চয় পাৰিম, মই এনেকে পাৰিম। তেনেহ'লে সমান্তৰাল স্পৰ্শক, আমি এই স্পৰ্শকটোৰ সমান্তৰাল এইটো পালোনে? এই দুয়োটাই কি হ'ব তোমালোকৰ? সমান্তৰাল হ'ব। তেনেহ'লে সমান্তৰাল স্পৰ্শক কেইটা থাকিব? দুটা থাকিব, ৰাইট? তাৰমানে হয় কি, যে ডায়মিটাৰৰ যিবিলাক এন পইণ্ট থাকিব, সেই এন পইণ্টতে তোমাৰ কি হ'ব? স্পৰ্শক দুটা সমান্তৰাল হ'ব। তুমি যদি আকৌ বেলেগ এটা লাইন, বেলেগ এটা ৰেখা ইয়াৰ সমান্তৰালকে আঁকিব যোৱা, তেনেহ'লে সেই ৰেখাটো স্পৰ্শক নহ'ব। সমান্তৰাল ৰেখা পাবা, কিন্তু এইটো স্পৰ্শক নহ'ব, এইটো কি হ'ব? ছেদক হ'ব। কাৰণ তুমি চোৱা, ইয়াতে এইটো ৰেখা কেইটা বিন্দুত কাটিছে? দুটা বিন্দুত কাটিছে। তেনেহ'লে এই ৰেখাটোক মই স্পৰ্শকটো ক'ব নোৱাৰোঁ, ৰাইট? ইয়াৰ সমান্তৰালকে এই যিটো ৰেখা স্পৰ্শক মই আঁকিছোঁ, ইয়াৰ সমান্তৰালকে খালি এইটোহে আঁকিব পাৰিম, আৰুতো বেলেগ সমান্তৰালকে আঁকিব নোৱাৰোঁ। কাৰণ বেলেগ সমান্তৰালকে যদি মই আঁকো, তেনেহ'লে এইবিলাক স্পৰ্শক নহ'ব, কি হ'ব? ছেদক হ'ব। ইয়াৰ সমান্তৰালকে মই এনেকৈ আঁকিব পাৰিম, এইটো এটা ৰেখা মই অংকন কৰিলোঁ, এইটো কি হ'ব? এইটোও ছেদক, গতিকে এইটোও নহ'ব। গতিকে দুডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে, তাতকৈ বেছি নহ'ব। কাৰণ যি দুটা সমান্তৰাল স্পৰ্শক পাম, সেই দুটা তুমি গম পাবা যে ক'ত হ'ব? ডায়মিটাৰৰ, ব্যাসৰ শেষ মূৰ দুটাতহে হ'ব, মানে বুজি পালা? তোমাক যদি সুধিলে হয় যে এটা বৃত্তৰ মানে সমান্তৰাল, এটা স্পৰ্শকৰ সমান্তৰাল ছেদক কিমান থাকিব পাৰে? ছেদক কিন্তু অসীম সংখ্যক থাকিব পাৰে, যেনেকে এইটো এটা, এনেকে তুমি বহুত আঁকিব পাৰিবা না, এনেকে তুমি বহুত আঁকিব পাৰিবা। ছেদক অসীম সংখ্যক আছে, বাট এটা স্পৰ্শকৰ সমান্তৰাল স্পৰ্শক দুটা থাকিব, এইটো এটা মানে টোটেল স্পৰ্শক কেইটা আছে? ইয়াৰ সমান্তৰাল এটাই পাম, কিন্তু টোটেল কেইটা হ'ল? দুটা হ'ল না, সেইকাৰণে ইয়াৰ আনচাৰটো 2 হ'ব। মই ভাবোঁ এইটো মই বুজাব পাৰিছোঁ। যদি ডাউট আছে মোক জনাবা, কমেণ্ট কৰি, মই আকৌ এবাৰ এইটো বুজাবলৈ ট্ৰাই কৰিম নতুন কিবা উপায়েৰে। অ'কে, মই ট্ৰাই কৰিম বুজাবৰ কাৰণে, যদি বুজাব পৰা নাই তোমালোকক। নেক্সট কুৱেশ্যন,
কৈছে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক ডেশ বোলে। এইটো তোমালোকক মই বুজালোৱে, থাকিলে আৰু এবাৰ বুজাই দিওঁ। ঠিক আছে, এটা বৃত্ত আঁকিব লাগিব এইখিনিত। বৃত্ত এটা মই আঁকি লওঁ, তাৰপিছত কৈ আছো। আৰে ইয়াৰ কি হৈ গ'ল এইটো, क्या था বাছ দ্যাটছ ইট। এইবাৰ পাইছো, এইটো হ'ল এটা বৃত্ত। কৈছে কি এটা বৃত্তৰ এডাল স্পৰ্শক আঁকিব লাগিব। তেনেহ'লে আঁকিলো, ছবি আঁকি কৰিবা, ইজি লাগিব। কৈছে এটা বৃত্তৰ এডাল স্পৰ্শক, এইটো হ'ল আমাৰ স্পৰ্শক বঢ়িয়া, আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দু মানে কি কৈছিলো, সাধাৰণ বিন্দু। তাৰমানে যিটো বিন্দুত স্পৰ্শ কৰিছে মানে সেইটো বিন্দুৱেটো উমৈহতীয়া বিন্দু হ'ব, সেইটোৱেটো সাধাৰণ বিন্দু হ'ব, যিটো বিন্দু বৃত্তৰ ওপৰতো আছে আৰু স্পৰ্শকৰ ওপৰতো আছে। সেই বিন্দুটোক কি বুলি কোৱা হয় সেইটো সুধিছে, যে এটা বৃত্তৰ স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দু, সেই উমৈহতীয়া বিন্দুটোৰ কি নাম? অলপ আগতে কৈছোৱে, কি বুলি কয়? স্পৰ্শ বিন্দু বুলি কোৱা হয়, পইণ্ট অফ কণ্টেক্ট। ঠিক আছে, ইজি কুৱেশ্যনছ, বুজি নাপালে ক'বা। নেক্সট মই উপপাদ্য 10.1টো অলপমান ডিছকাছ কৰিব বিচাৰিছোঁ। বহুত ইম্পৰ্টেণ্ট উপপাদ্য হয় এইটো, কাৰণ এইটো উপপাদ্য তোমাৰ বহুত কিছু প্ৰব্লেম ছল্ভ কৰোঁতে এপ্লাই কৰিব লগা হয়। মানে ইজি হয়, একো নাই বুজিবলগীয়া বিশেষ, বাট ইম্পৰ্টেণ্ট হয় আৰু। অ'কে, কৈছে কি ইয়াতে, যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল, যেনেকে এইটো এটা আমাৰ বৃত্ত, আমি এটা স্পৰ্শক টানিছো, চাপ'জ এইটো বিন্দুত এডাল আমি কি স্পৰ্শক টানিছো। ঠিক আছে, আৰু স্পৰ্শকৰ আমি এটা কিবা নাম দিব পাৰা, যেনেকে এ বি বুলি ক'লো। চাপ'জ এ বি এটা স্পৰ্শক কোনটো বিন্দুত, চাপ'জ কি বিন্দুটোৰ নাম, পইণ্টটোৰ নাম পি বুলি কৈছো। কৈছে কি এটা যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। ইয়াতে স্পৰ্শ বিন্দু কোনটো? স্পৰ্শ বিন্দু হ'ল আমাৰ পি। স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত কি হয়, লম্ব হয় বুলি আমাক প্ৰমাণ কৰিব লাগে। তাৰমানে ইয়াতে আমাৰ কি আছে, চেণ্টাৰটো ইয়াতে ক'ৰবাত আছে, অ বুলি কৈছো। এতিয়া স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ মানে কি হ'ব আমাৰ, এইটো হ'ব অ পি। আৰু এই অ পি ৰেখাডাল যিটো আমাৰ ব্যাসাৰ্ধ আছে, সেই ব্যাসাৰ্ধৰ লগত এই এ বি স্পৰ্শকটো কি হ'ব, হয় বুলি প্ৰমাণ কৰিব লাগে, লম্ব হয় বুলি আমাক প্ৰমাণ কৰিব লাগে, লম্ব হয় বুলি। কথাটো বুজি পাইছানে? কুৱেশ্যনটো মই আৰু একবাৰ পঢ়ি শুনাইছো, যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল, এইটো হ'ব আমাৰ এ বি স্পৰ্শক। এই স্পৰ্শকডাল কাৰ লগত লম্ব? ব্যাসাৰ্ধৰ লগত লম্ব। কোনটো ব্যাসাৰ্ধ? স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লগত লম্ব। এইটো আমাৰ আছিল স্পৰ্শ বিন্দু পি পইণ্ট, কাৰণ পি বিন্দুত যদি স্পৰ্শ ড্ৰ কৰিছো মই, তেনেহ'লে পিটোৱে মোৰ কি হ'ব, স্পৰ্শ বিন্দু। আৰু স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ কোনটো? এইটোৱে হ'ব অ পি। তেনেহ'লে আমাক প্ৰমাণ কৰিব লাগে অ পিটো কি, অ পিটো লম্ব কাৰ লগত? এ বিৰ ওপৰত লম্ব বুলি আমাক প্ৰমাণ কৰিব লাগে, প্ৰুফ কৰিব লাগে। বুজি পাইছা কুৱেশ্যনটো? আমাৰ টাৰ্গেটটো কি? ঠিক আছে, কি গিভেন আছে? গিভেন একো নাই, চাৰ্কেল এটা আছে আৰু স্পৰ্শক এটা আছে। তাকে এটা বৃত্ত আছে, এটা স্পৰ্শক আছে। আমাক প্ৰমাণ কৰিব লাগে অ পি এ বিৰ ওপৰত কি লম্ব বুলি প্ৰমাণ কৰিব লাগে। প্ৰমাণটো কৰিম কেনেকে? একো নাই, ইজি। প্ৰমাণটো কৰিবৰ কাৰণে আমি এটা পইণ্ট ধৰি লৈছো, যে এ বি স্পৰ্শকৰ ওপৰত এটা যিকোনো এটা বিন্দু আমি ধৰি লৈছো। চাপ'জ কি বুলি ক'ম, কিউ বুলি ক'লো, একচেপ্ট পি। পিৰ বাহিৰে যিকোনো বিন্দু এটা মই লৈছো কিউ, কাৰণ স্পৰ্শক এ বিৰ ওপৰত কিমান বিন্দু আছে? অসীম সংখ্যক বিন্দু আছে, হয়নে নহয়? তাৰে ভিতৰত চাপ'জ এইটো এটা বিন্দু আমি ধৰি লৈছো কিউ। পিটো নহয়, পিটোতো তোমাৰ স্পৰ্শ বিন্দু না। পিক বাদ দি কেনে যিমানবিলাক বিন্দু আছে আৰু এ বিৰ ওপৰত, স্পৰ্শকৰ ওপৰত, আমি এটা বিন্দু ধৰি লৈছো কিউ। তাৰপিছত আমি কি কৰিছো,
অ' কিউটো জইন কৰি দিছোঁ। অ' কিউ কি কৰিছোঁ? জইন কৰিছোঁ। এতিয়া চোৱা, যদি এনেকুৱা হয়, যদি এনেকুৱা চিটুৱেশ্যন হয় যে কিউ বিন্দুটো ধৰি লৈছোঁ, তেনেহ'লে এইটো 100% চিয়'ৰ, এইটো 100% চিয়'ৰ হ'ব যে এই কিউ বিন্দুটো কি হ'ব? বৃত্তৰ বাহিৰত থাকিব। এই বস্তুটো বুজিবলগীয়া বস্তু। যিটো বিন্দু আমি ধৰি লৈছোঁ, সেই বিন্দুটো বৃত্তৰ ভিতৰত থকাৰ কোনো প্ৰশ্নই নাহে। নাইবা বৃত্তৰ ওপৰতো থাকিব নোৱাৰে। বৃত্তৰ ক'ত থাকিব? বাহিৰত থাকিব লাগিব। কিয়? কুৱেশ্যনটো হ'ল কিয়? যদি বৃত্তৰ ওপৰত থাকে, তেতিয়াহ'লেতো বৃত্তৰ ওপৰত থকা বিন্দুটো এটাই আছে, সেই পি, যিটো স্পৰ্শ বিন্দু। কাৰণ স্পৰ্শকেতো এটা বিন্দুতে টাচ কৰি গুচি যায় না। এটাইতো উমৈহতীয়া বিন্দু থাকে, আৰু সেইটো হ'ল পি। আৰু আমি যিটো বিন্দু ধৰি লৈছোঁ কিউ, সেইটো পিক বাদ দি কেনে বেলেগ। গতিকে বৃত্তৰ ওপৰততো থাকিব নোৱাৰে, নহয় জানো? এইটো 100% চিয়'ৰ যে কিউ বিন্দুটো বৃত্তৰ ওপৰততো থাকিবই নোৱাৰে। বৃত্তৰ ওপৰত থাকিলে স্পৰ্শ বিন্দু হৈ যাব, আৰু স্পৰ্শ বিন্দু আমাৰ পি। আৰু আমি যিটো বিন্দু ধৰিছোঁ, এইটো পিক বাদ দি কেনে বেলেগ বিন্দু ধৰিছোঁ, বৃত্তৰ ওপৰত থাকিব নোৱাৰে। ঠিক আছে, তেনেহ'লে ক'ত থাকিব? দুটা অপশ্যন আছে, হয় বাহিৰত নহ'লে ভিতৰত। যদি ভিতৰত থাকিব লগা হয়, তেতিয়াহ'লে তোমাৰ কি হ'ব? এইটো স্পৰ্শকে নহ'ব। তেতিয়াহ'লে এইটো কি হ'ব? তেনেহ'লে ছেদ হৈ নাযাব জানো? তুমি নিজে ভাবাচোন, এইটো যদি এই কিউ বিন্দুটো যদি ভিতৰত থাকে, তেতিয়াহ'লে এনেকুৱা হৈ নাযাবনে? এই কিউ বিন্দুটো, এই যিটো বিন্দু আছে, এইটো যদি ভিতৰত থাকে, তেনেহ'লে ৰেখাডাল কেনেকুৱা হ'ব? ৰেখাডাল, চৰি, যদি কিউ বিন্দুটো ভিতৰত থাকে, তেনেহ'লে ৰেখাডাল এনেকুৱা হৈ যাব। ইয়াতে ক'ৰবাত কিউ বিন্দুটো আহি যাব। ইয়াতে যদি কিউ বিন্দুটো আহি যায়, তেনেহ'লে এইডাল কি হ'ল? এডাল ছেদক ৰেখা নহ'ল জানো? তো গতিকে এইটো তেনেহ'লে চিটুৱেশ্যন এটাই আছে, অপশ্যন আমাৰ কি, যে কিউ বিন্দুটো কি হ'ব পাৰে? কি হ'ব? যে বৃত্তৰ বাহিৰত আছে। ঠিক আছে, বৃত্তৰ যদি বাহিৰত আছে, তেনেহ'লে অ' কিউ যিটো ৰেখা আছে, অ' পিতকে কি হ'ব? তাৰ দূৰত্বটো বেছি নহ'ব জানো? অ' কিউ ইজ গ্ৰেটাৰ দেন অ' পি হ'বনে? হয় নাই? এইটোতো তোমাৰ ডাঙৰ হ'ব না, ইয়াৰ লেন্থটো দীঘল, ইয়াৰ লেন্থটো বেছি হৈ যাব। তেতিয়াহ'লে শ্বৰ্টেষ্ট লেন্থ কোনটো হ'ল? চবতকৈ সৰু লেন্থ কোনটো হ'ব? অ' পি হ'ব। আৰু অ' পি যদি সৰু লেন্থ হয়, আমি মেথামেটিক্সত হয় কি একচুৱেলি, মেথামেটিক্সত শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বুলি ক'লে, শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বুলি যদি আমি কওঁ, মেথামেটিক্সত আমি পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটোক আমি বুজোঁ। পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ। ঠিক আছে, তেনেহ'লে অ' কিউ যদি অ' পিতকৈ ডাঙৰ হয়, তেনেহ'লে এইটোৱে আমাৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ হ'ব। অ' বিন্দুৰ পৰা স্পৰ্শকৰ যিটো দূৰত্ব, অ' পি এটা পালোঁ, অ' কিউ এটা পালোঁ। আৰু অ' কিউ যদি অ' পিতকৈ ডাঙৰ হয়, তেনেহ'লে আটাইতকৈ কম দূৰত্ব কোনটো হ'ব? অ' পি হ'ব নে অ' কিউ? শ্বৰ্টেষ্ট ডিষ্টেঞ্চ কম দূৰত্বটো অ' পিয়ে হ'ব না। খালি এইটো বিন্দু বুলি নহয়, তুমি যিকোনো বিন্দু লোৱা স্পৰ্শকৰ ওপৰত, ইয়াতে যিমানবিলাক বিন্দু ল'বা, সকলোবোৰ বিন্দুৰ কাৰণে আটাইতকৈ কম দূৰত্ব কোনটো হ'ব? সেই অ' পি ৰেখাডালে হ'বনে নাই? অ' পি যদি শ্বৰ্টেষ্ট ডিষ্টেঞ্চ হয়, তেতিয়াহ'লে শ্বৰ্টেষ্ট ডিষ্টেঞ্চ মানে কি? পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ মানে লম্ব দূৰত্ব। তেনেহ'লে অ' পিটো ইয়াৰ ওপৰত কি হ'ব? লম্ব হ'ব নালাগিব জানো? যদি অ' পিয়ে তোমাৰ আটাইতকৈ কম দূৰত্ব হয়, আৰু আটাইতকৈ কম দূৰত্ব মানে লম্ব দূৰত্ব, তেনেহ'লে অ' পিটো এ বিৰ ওপৰত কি হ'ব লাগিব? লম্ব হ'ব লাগিব। তেতিয়া সেইটো কম দূৰত্ব হ'ব, ৰাইট? বাকীবিলাকতো তোমাৰ বৃত্তৰ বাহিৰত আছে, আৰু বৃত্তৰ বাহিৰত থাকিলে তোমাৰ কি হৈ যাব? বেছি নহ'ব। আৰু বেছি কেনেকৈ হ'ব? এইটোও সুধিব পাৰা যে ছাৰ, অ' পিতকৈ অ' কিউটো ডাঙৰ কেনেকৈ হ'ল? এইটো ডাঙৰ কেনেকৈ হ'ল? তুমি নিজে ভাবা, এইখিনিলৈকে কিমান হয়? এইখিনি কিমান? মই বৃত্তটো আৰু এবাৰ ভালকৈ আঁকি দেখাইছোঁ, ৰ'বা এক ছেকেণ্ড। এতিয়া বুজিব চেষ্টা কৰা অলপমান। এইটো হ'ব আমাৰ ব্যাসাৰ্ধত, অ'কে। এতিয়া অ' কিউ, তোমালোকৰ কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যে অ' কিউটো অ' পিতকৈ ডাঙৰ কেনেকৈ হ'ল? অ' কিউটো অ' পিতকৈ ডাঙৰ কেনেকৈ হ'ল? দীঘল দূৰত্ব কেনেকৈ হ'ল? দূৰত্বটো বেছি কেনেকৈ হ'ল? তুমি যদি ভালকৈ চোৱা, এইখিনি দূৰত্ব কি হয়? অ'ৰ পৰা এইখিনিলৈকে, ছাপ'জ ইয়াত এটা নাম দিলোঁ মই, এইটো বিন্দুৰ নাম মই ডি বুলি কৈছোঁ। অ' ডিখিনি কি হ'ব? বৃত্তৰ ব্যাসাৰ্ধ নহ'বনে? আৰু অ' পিটো কি হয়? ছাপ'জ বৃত্তৰ ব্যাসাৰ্ধটোক মই আৰ বুলি কৈছোঁ, তেনেহ'লে অ' ডি এইখিনিতো তোমাৰ আৰহে হ'ব। আৰু অ' কিউটো কিমান হ'ব তেনেহ'লে?
আৰ প্লাছ চামথিং আৰত ব্যাসাৰ্ধতকৈতো বেছিয়ে হ'ল না। অ' কিউ দূৰত্বটো আকৌ এনেকৈ লিখা নাযাব। অ' কিউ ইকুৱেল টু অ' ডি প্লাছ ডি কিউ, আৰু অ' ডি মানে আৰ, ডি কিউ এক্সট্ৰা, এইখিনিতো চামথিং কিবা এটা থাকিব না, চামথিং কিবা এটা থাকিব নে নাই, আৰ প্লাছ চামথিং থাকিব নে নাই। গতিকে তোমাৰ অ' কিউটো অ' পিতকৈ বেছি হ'ল নে নাই, অ' পিটো আৰ, একজেক্টলি আৰ ব্যাসাৰ্ধ, আৰু অ' কিউ কি পালোঁ, আৰ প্লাছ চামথিং, 1 চেণ্টিমিটাৰ হ'লেও কিবাটো থাকিব ডি কিউ। তেনেহ'লে অ' কিউ অ' পিতকৈ কি হ'ব, ডাঙৰ নহ'ব জানো। যদি ডাঙৰ হয় তেনেহ'লে অ' পিটোৱেতো আটাইতকৈ সৰু দূৰত্ব হ'ল, আৰু আটাইতকৈ সৰু দূৰত্ব শ্বৰ্টেষ্ট ডিষ্টেঞ্চ মানে কি, পাৰপেণ্ডিকুলাৰ লম্ব দূৰত্ব। তেনেহ'লে অ' পিটো এ বি লগত কি হ'ব, লম্ব হ'ব। বাছ এইটোৱে তাৰ এক্সপ্লেনেশ্যন। আই হোপ বুজি পাইছা। কোনটো পইণ্টত ডাউট আছে থাকিলে সুধিবা, মোক ক'বা, মই আকৌ এবাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। যদি লিখি দিব লাগে সেইটোও ক'বা, মই লিখি দিম। একচুৱেলি লিখাটো কিতাপত আছে, তোমালোকে লিখি ল'ব পাৰিবা, মই জাষ্ট বুজাইহে দিব লাগে মোৰ মতে, মই ভাবোঁ। ইয়াতে লিখি দিবলগীয়া বিশেষ একো নাই, বুজি পাব লাগে, বুজি পোৱাটোহে মেইন। তথাপি যদি লিখিও দিব লাগে হ'লে হ'ল, মই দিম। নেক্সট মই ভিডিঅ'টোত এইটো কুৱেশ্যন ছল্ভ কৰিম, যিটো কুৱেশ্যন নম্বৰ 3 হয়, 10.1ৰে হয় এইটো। আৰু এই যিটো কুৱেশ্যনছ আছে, এই কুৱেশ্যনটো তোমাৰ কি হয়, জাষ্ট যিটো উপপাদ্য কৰিলোঁ 10.1 উপপাদ্য থিয়ৰেম 10.1, সেইটোৰ ওপৰত বেছ কৰি কেনে বনাই কুৱেশ্যনটো হৈছে। মানে বহুত ইজি কুৱেশ্যনছ হয়, একে বস্তু হয়, অলপমান আৰু কাম কৰিব লাগে। নেক্সট ভিডিঅ'ত মই এইটো কুৱেশ্যন ছল্ভ কৰিম। MCQ হয় আৰু ইজি MCQ। আজিলৈ ইমানে, ঠিক আছে।